বিধানসভা নিৰ্বাচন 2026 নিচেই কাষত আহি পাইছেহি আৰু ৰাজ্যখনৰ ভিন্ন প্ৰান্তত প্ৰতিটো ৰাজনৈতিক দলে শাসক বিৰোধী উভয় পক্ষই নিৰ্বাচনৰ প্ৰচাৰত প্ৰতিটো প্ৰান্তত নামি পৰিছে। আমি ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তলৈ গৈছিলো। আমি বৰ্তমান ভাজপা চৰকাৰখনৰ কাম-কাজ সন্দৰ্ভত জনসাধাৰণৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছিলো। উন্নয়নমূলক কাম কৰিবলৈ চৰকাৰখনে সক্ষম হৈছে নে নাই এই সন্দৰ্ভত মন্তব্য ল'বলৈ চেষ্টা কৰিছিলো। এবাৰ যেহেতুকে আমি বজালিলৈ গৈছিলো, আমাৰ সতীৰ্থ সাংবাদিক নিপু বায়ন বজালিত উপস্থিত আছে আৰু প্ৰশ্ন উত্থাপন কৰিছিলে যে বৰ্তমান ভাজপা চৰকাৰখনৰ কাম-কাজ সন্দৰ্ভত জনসাধাৰণে কি মন্তব্য কৰে সেয়া তেওঁ ল'বলৈ চেষ্টা কৰিছিলে। বজালিৰ ৰাইজে ক'লে যে বিজেপি চৰকাৰে ৰাজ্যৰ আন জিলাৰ সমান্তৰালকৈ বজালিৰো শিক্ষাৰ পৰা আৰম্ভ কৰি সমগ্ৰ দিশৰ বিকাশ সাধনত গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ আমাৰ প্ৰশ্ন আছিল যে 2019 চনত ঐতিহাসিক বজালি মহাবিদ্যালয়ক উন্নীতকৰণ কৰি ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত ৰাইজৰ মতামত কি হ'ব। সেই প্ৰশ্নত ৰাইজে একমুখে ক'লে বা তাৰে সচেতন জনতাই ক'লে যে চৰকাৰৰ এই সিদ্ধান্তই আমাক কিমান উপকৃত কৰিলে সেই কথা আমি নোকোৱাকৈ থাকিব নোৱাৰো। কাৰণ ৰাইজে আৰু কৈছে যে এই বিশ্ববিদ্যালয় স্থাপনৰ বাবে বা এই মহাবিদ্যালয় উন্নীতকৰণ কৰি বিশ্ববিদ্যালয় স্থাপনৰ বাবে সমগ্ৰ জিলাৰ শৈক্ষিক দিশৰ উত্তৰণ অধিকভাৱে সম্ভৱ হৈছে। এই বিশ্ববিদ্যালয় বজালি আৰু আশে-পাশে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াৰে সমীপৱৰ্তী বা বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলক অধিক সহায় কৰিছে। 2024 চনৰ মাৰ্চ মাহত মুখ্যমন্ত্ৰীৰ ৰেলীত বজালি জিলাত প্ৰায় 154 কোটি টকাৰ প্ৰকল্প উদ্বোধন, বাট-পথৰ উন্নয়ন, দলং নিৰ্মাণ, পানী যোগান আঁচনি এইসমূহত গুৰুত্ব দি সামগ্ৰিক উন্নয়নত সহায় কৰিছে ভাজপা চৰকাৰে। বজালিৰ উন্নয়নৰ ক্ষেত্ৰত লোৱা মূল প্ৰকল্পসমূহ হৈছে পাটাচাৰকুছিৰ পৰা নিত্যানন্দলৈ 9 কোটি টকাৰ ব্যয়, পাটাচাৰকুছিত 3টা কোঠাৰ ইনস্পেকশ্যন বাংলো আৰু প্ৰায় 13 কোটি টকাৰে বিভিন্ন পানী যোগান আঁচনি, প্ৰায় 2.62 কোটি টকাৰে ভৱানীপুৰ আৰক্ষী চকী নিৰ্মাণ আৰু বাট-পথৰ সুব্যৱস্থা আদি। এই প্ৰকল্পসমূহে বজালি জিলাৰ যাতায়ত, পানীৰ সুবিধা আৰু নিৰাপত্তা ব্যৱস্থাৰ উন্নীত কৰিছে বুলি মন্তব্য কৰিছে ৰাইজে আৰু এইসমূহে স্থানীয় ৰাইজৰ দৈনন্দিন জীৱনত অধিকভাৱে সহায় কৰিছে। এক কথাত ক'বলৈ গ'লে ভাৰতীয় জনতা পাৰ্টীৰ শাসিত চৰকাৰখনে বজালিৰো যথেষ্ট উন্নতি কৰিছে বা বিকাশ সাধন কৰিছে বুলি সাধাৰণ জনতাই মত পোষণ কৰিছে। মই এজন সাধাৰণ নাগৰিক হিচাপে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আজি আমাৰ শক্তিশালী নেতা হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিজেপি চৰকাৰখন চলি আছে, বিভিন্ন আঁচনিৰ পৰা আদি কৰি ৰাস্তা ঘাট দলঙৰ পৰা তেখেতে যিখিনি উন্নতি কৰিছে অন্য কোনো ধৰণৰ চৰকাৰে আজিলৈকে কৰিব পৰা নাই। আজি বিনামূল্যত মানে এই চাউল দালিৰ পৰা ৰেচনবিলাক পাইছে, অৰুণোদয় আঁচনিবিলাক পাইছে আৰু তদুপৰি আগৰ দিনত যেতিয়া আমাৰ টকাৰ পইচাৰ দ্বাৰাই চাকৰি পাবলগীয়া হৈছিল, এতিয়া মেধাৰ শক্তিৰ ফলত আজি চাকৰিবিলাক পাইছে। গতিকে তেখেতৰ এজন শক্তিশালী মহান নেতা আৰু বৰ্তমান বিজেপি চৰকাৰখনে অসমৰ কাৰণে সৰ্ব উন্নতিৰ কাৰণে কৰি আছে। ইউনিভাৰ্চিটি আজি বজালি আমাৰ ডিষ্ট্ৰিক্টত হৈছে, এইটো আজি অসমৰ কাৰণে এটা অত্যন্ত গৌৰৱময় বিষয়। আমাৰ ল'ৰা ছোৱালীবিলাক আজি বাহিৰত পঢ়িব গৈছিল, ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিল, তেজপুৰ বা অন্যান্য ইউনিভাৰ্চিটিত পঢ়িব গৈছিল, ডিব্ৰুগড়ত পঢ়িব গৈছিল। কিন্তু আমি আজি যুৱক যুৱতীসকলে ইয়াত পঢ়িব সক্ষম হৈছে কেৱল হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে ইয়াত আমাৰ ইউনিভাৰ্চিটিখন দিছে। আমাৰ কাৰণে অত্যন্ত সুখবৰ এইটো। মই এজন সাধাৰণ নাগৰিক হিচাপে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আজি আমাৰ শক্তিশালী নেতা হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিজেপি চৰকাৰখন চলি আছে, বিভিন্ন আঁচনিৰ পৰা আদি কৰি ৰাস্তা ঘাট দলঙৰ পৰা তেখেতে যিখিনি উন্নতি কৰিছে অন্য কোনো ধৰণৰ চৰকাৰে আজিলৈকে কৰিব পৰা নাই। আজি বিনামূল্যত মানে এই চাউল দালিৰ পৰা ৰেচনবিলাক পাইছে, অৰুণোদয় আঁচনিবিলাক পাইছে আৰু তদুপৰি আগৰ দিনত যেতিয়া আমাৰ টকাৰ পইচাৰ দ্বাৰাই চাকৰি পাবলগীয়া হৈছিল, এতিয়া মেধাৰ শক্তিৰ ফলত আজি চাকৰিবিলাক পাইছে। গতিকে তেখেতৰ এজন শক্তিশালী মহান নেতা আৰু বৰ্তমান বিজেপি চৰকাৰখনে অসমৰ কাৰণে সৰ্ব উন্নতিৰ কাৰণে কৰি আছে। ইউনিভাৰ্চিটি আজি বজালি আমাৰ ডিষ্ট্ৰিক্টত হৈছে, এইটো আজি অসমৰ কাৰণে এটা অত্যন্ত গৌৰৱময় বিষয়। আমাৰ ল'ৰা ছোৱালীবিলাক আজি বাহিৰত পঢ়িব গৈছিল, ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিল, তেজপুৰ বা অন্যান্য ইউনিভাৰ্চিটিত পঢ়িব গৈছিল, ডিব্ৰুগড়ত পঢ়িব গৈছিল। কিন্তু আমি আজি যুৱক যুৱতীসকলে ইয়াত পঢ়িব সক্ষম হৈছে কেৱল হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে ইয়াত আমাৰ ইউনিভাৰ্চিটিখন দিছে। আমাৰ কাৰণে
অত্যন্ত সুখবৰ এইটো। বহুত বঢ়িয়া খবৰ ৯,০০০ একেলগতে সোমাই আমি বহুত আনন্দ পাইছোঁ। আমি ল'ৰা ছোৱালীক পোহপালন দিব পাৰিম এই গেছতে। বহুত বহুত ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। আজি আমাৰ যিসকল মহিলা দুখীয়া মহিলাসকলৰ বাবে তেওঁ যি আক্ষেপ আগবঢ়াইছে সেই আক্ষেপত আমি বহুত ধন্যবাদ দিছোঁ আৰু তেওঁৰ লগত আমি সদায় আছোঁ আৰু থাকিম। অৰুণোদয় দিছে, ধুনীয়া লাগিছে, সেইটোকে জনাম আৰু আমি অৰুণোদয় পালোঁ, চাউল পাইছোঁ আৰু ঘৰো পাইছোঁ। এতিয়া ভাল লাগিছে আজি। ভাল লাগিছে। ধন্যবাদ দিম আৰু বহুত সুবিধা পাইছোঁ। পইচা দিছে, চিনি দিছে আৰু নিমখ দিছে। খুব ভাল লাগিছে আৰু কি ক'ম আৰু হেমন্ত মামাক যে ইমান ভাল লাগিছে মানে এনেকুৱা লাগে আৰু আগলৈ যাওক আৰু ওপৰত উঠক, এনেকৈ আমি আশীৰ্বাদ দিম। আমিও বহুত সুবিধা পাইছোঁ। বজালীৰ ৰাইজে ক'লে যে বজালীৰ বৰ্তমানৰ ৰাজনৈতিক যি প্ৰেক্ষাপট সেই প্ৰেক্ষাপটত কিছু আভ্যন্তৰীণ বিবাদ আছে আৰু সেই কথা ইতিমধ্যে যথেষ্টভাৱে চৰ্চা লাভ কৰিছে আৰু বজালীত এজেপি প্ৰাৰ্থী দিলীপ বৰুৱা আৰু কংগ্ৰেছৰ মাজত কিছু আভ্যন্তৰীণ বিবাদ আছে বুলিও সামাজিক মাধ্যমত বা বিভিন্নজনে বহু মহলত অধিকভাৱে চৰ্চা কৰিছে। কংগ্ৰেছৰ যিগৰাকী স্থানীয় নেত্ৰী গীতা দেৱী আৰু জিলা সভাপতি গুপ্তমণি শৰ্মাৰ মাজতো আভ্যন্তৰীণ বিবাদৰ কথা বিভিন্ন মহলত চৰ্চা থকাৰ হেতুকে ৰাইজক এই সন্দৰ্ভত আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে সঠিকভাৱে এই তেওঁলোকৰ মাজত আভ্যন্তৰীণ বিবাদ আছেনে নাই। তেতিয়া ৰাইজে ক'লে যে কংগ্ৰেছৰ মাজত এটা নিজৰ মাজতে এটা খামখেলি সৃষ্টি হৈছে, এইটোতো সকলোৱে গম পাই গৈছে। গতিকে যিটো টিকট কংগ্ৰেছক দিব লাগিছিল এতিয়া এজেপিক দিলে, গতিকে সিহঁতৰ মাজত মানে মতানৈক্যৰ সৃষ্টি হৈছে। গতিকে কংগ্ৰেছ এতিয়া ধূলিসাৎ হ'ব সেইটো আৰু নিশ্চিত। গতিকে আমাৰ মিত্ৰজোঁটৰ চৰকাৰ এজিপি আৰু বিজেপিৰ যিটো মিত্ৰজোঁট চৰকাৰ আৰু তাত আমাৰ এজিপিৰ টিকট যিটো প্ৰদান কৰিছে প্ৰাৰ্থীক তেখেতে বিজয় নিশ্চিত। বজালী সমষ্টিৰ বিষয়, বজালীত কংগ্ৰেছে প্ৰাৰ্থী দিওঁ বুলি দিব নোৱাৰিলে, এজেপিক দিছি। গতিকে তাত আমাৰ মিত্ৰ দল হিচাপে অসম গণ পৰিষদৰ টিকট হয়তো ঘোষণা হ'ব। গতিকে বজালীত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাহিৰে তাত কোনো জয়লাভ কৰিব নোৱাৰে, এইটো আমি খাটাং হিচাপে জানো। হ'ল কথাটো হ'ল কি, য'ত দলৰে ঠিক নাই, দলে কোনো সিদ্ধান্ত ল'ব পৰা নাই। কংগ্ৰেছৰ টিকট দিওঁ বুলি ভাবি মথন বেলেগ পাৰ্টি এটাক মানে প্ৰাৰ্থীক টিকট দিছে। গতিকে তেনেকৈ তেখেতসকলে কি ৰাজনীতি কৰিব। আগতে দল ঠিক কৰি লওক, ৰাইজৰ ওচৰত যাওক, খামখেলিবিলাক মাৰক, তাৰপিছতহে। গতিকে তাত আমি আমাৰ বিজেপি ফালৰ পৰা মিত্ৰজোঁটৰ দল ইতিমধ্যে এজিপিৰ পৰা আমাৰ দিয়া হ'ব। আমি মিডিয়াৰ যোগে জানামতে। গতিকে তাত সমূহ ৰাইজে দেখা পাই আছে। তাতো আমাৰ বজালীতো আমাৰ মিত্ৰজোঁটৰ দলে মানে জয়লাভ কৰিব। কাৰণ যিহেতু কংগ্ৰেছ কোনো ফেক্টৰ নহয় নেকি? ইয়াত কোনো কংগ্ৰেছ এজিপি সেইবিলাক কোনো ফেক্টৰে নাই। গতিকে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তাত বহুত ভোটত জয়লাভ কৰিব।